সীমা সমস্যাটো বহুত পুৰণি সমস্যা। আজি আপোনাৰ অসম অৰুণাচল ভাগ কৰোঁতেই যিটো সমস্যা সমাধান কৰিব লাগিছিলে সেই সময়ত কংগ্ৰেছ চৰকাৰবোৰে নকৰিলে আৰু সদায় ওলমাই থৈ দিলে আৰু সদায় ছাবজুডিচ হৈ আছে, সুপ্ৰিম কোৰ্টত কেছ হৈ আছে বুলি সদায় ওলমাই থৈ দিলে। আপোনাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পাছত তেখেতে কৈছে ভাই ইট ইজ এ পিপুলছ ইছ্যু, আমি আমাৰ ভিতৰত বহি ঠিক কৰি পেলাম, সুপ্ৰিম কোৰ্টক কিয় সদায় দুখ দি থাকিম। চ' যোৱাবাৰ চৰকাৰৰ দিনত এটা যোনটো নামচাই যোনটো চুক্তি আৰম্ভ কৰিলে, তাৰ পাছত more than 60% সমস্যাটো সমাধান হৈ গ'ল, 40% বাকী আছে। বাকী থকা সমস্যাবোৰ সমাধান কৰাৰ কাৰণে কমিটি এটা আছে, বৰ্ডাৰ কমিটি, তাত অৰুণাচলৰ মন্ত্ৰী, অৰুণাচলৰ পাব্লিক ৰিপ্ৰেজেণ্টেটিভ MLA, আমাৰ ইয়াৰ মন্ত্ৰী, আমাৰ ইয়াৰ MLA চবেই আমি থাকোঁ। এতিয়া আমাৰ কথা হ'ল কি, এই বিষয়টো মীমাংসা আলোচনাৰ মাধ্যমেৰে হ'ব আৰু আলোচনাৰ মাধ্যমেৰে কৰিব যাওঁতে যিটো কাম হিমে বস্তিৰ মানুহে বন্দুক লৈ কৰিলে সেইটো খুব বেআইনী হৈছে, অন্যায় হৈছে আৰু যিসকলে বন্দুক লৈ গুলিয়াইছে সেইটো আইনে যিহেতু বন্দুক লৈ গুলিয়াবলৈ আমি কাকো অধিকাৰ দিয়া নাই। অসমৰ মানুহে অৰুণাচলৰ মানুহক কোনোবাক যদি কাটি দিয়ে বন্দুকেৰে গুলিয়াই, আমি যেনেকৈ এইটো কালপিতটো যোনেই ৰং নালাগে আমি যেনেকৈ ধৰাত সহায় কৰোঁ, মই অৰুণাচলৰ মানুহকো আহ্বান জনাইছোঁ, যিসকলে বন্দুকেৰে গুলিয়াইছে মানুহখিনিক আইডেণ্টিফাই কৰি দিয়া হৈছে, এখেতসকলক ধৰি মেলি আইনক গতাই দিয়ক। আইনে এনেকৈ বন্দুকেৰে গুলি কৰা মানুহক কি কৰিব লাগে আইনে কৰিব। কিন্তু মই ভাবোঁ যে কেইজনমান বেয়া মানুহৰ কাৰণে গোটেই অৰুণাচল মানুহকো দোষী কৰাটো ঠিক নহয়। কিন্তু এটা যিহেতু বাৰে বাৰে এনেকুৱা ঘটনা ঘটি থকাৰ কাৰণে এটা খং মানুহৰ মাজত আছিলে, এইকাৰণে দুদিনীয়া বন্ধ এটা হ'ল। মই ভাবোঁ যে এতিয়া এটা গালো ৱেলফেয়াৰ ছ'চাইটি, গালো ইউথ ৱেলফেয়াৰ ইউনিয়ন, ইহঁতৰ আমাৰ আদি বানকেবাং, তাৰপাছতে আদি ষ্টুডেণ্টছ ইউনিয়ন, TMPK, আমাৰ সামাজিক সংগঠনে চবেই বহি কিছু আলোচনা কৰিছে আৰু অসম চৰকাৰৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক মুখ্যমন্ত্ৰীয়ে পঠাই মেলি আলোচনাবোৰ কৰিছে। মই ভাবোঁ যে এতিয়া এটা ডিছকাশ্যনৰ ডাইলগৰ প্ৰচেছ আৰম্ভ হৈ গৈছে। তেখেতসকলেও এক্সপ্ৰেছ কৰিছে কেইজনমান মানুহে গুলিয়াইছে, অন্যায় কৰিছে, তাৰ কাৰণে গোটেই অৰুণাচলবাসীত যেনেকৈ দুখী নহয়। আৰু মই ভাবোঁ যে এই কনফ্লিক্টটো আৰু আগুৱাই যাব দিব নালাগে, সোনকালে আলোচনাবোৰৰ মাধ্যমেৰে সীমা সমস্যা মীমাংসা হ'ব লাগিব আৰু তাৰ ওপৰঞ্চি যিখিনি দোষী গুলিয়াইছিলে আৰু যাৰ কাৰণে এতিয়ালৈকে আজি 5-6 দিন হৈ গ'ল হস্পিটেলত আছে, ICUত আছে বহুত মানুহ, তো সিহঁতক আইনগতভাৱে কৰায়ত্ব কৰি শাস্তি প্ৰদান